বন্ধু-বান্ধৱীসকল কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে বহুত ভাল খবৰ। মানে তোমালোকৰ বাবে কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ এইটো IIT গুৱাহাটী ইণ্ডিয়াৰ আঁৰত তোমালোকৰ বহুত কেইটা পোষ্ট ওলাইছে। মানে তোমালোকৰ অলপ কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। মানে তোমালোকৰ তাত আছে জুনিয়ৰ এচিষ্টেণ্টৰ পোষ্ট, তাৰপিছত তোমালোকৰ আৰু বহুত কেইটা পোষ্ট আছে। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব, তাৰপিছত তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰপিছত তোমালোকৰ কি কি যোগ্যতা লাগিব বা নথিপত্ৰ লাগিব, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক আৰু এটা কথা কৈ থৈ যাওঁ, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো চাকৰিৰ নতুন নতুন আপডেট বা কিছু তোমালোকৰ চৰকাৰী আঁচনি থাকে সেই আপডেটবোৰ আমি এই চেনেলত দি থাকোঁ। সেয়েহে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ নতুন নতুন আপডেটবোৰ তোমালোকে পাই থাকিবা। তো বন্ধু-বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। এতিয়া আমি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ। তোমালোকৰ পোষ্ট হৈছে IIT গুৱাহাটী ৰিকুৱাৰমেণ্ট জুনিয়ৰ এচিষ্টেণ্টৰ পোষ্ট, আৰু তোমালোকৰ ইয়াতে পোষ্ট আছে টোটেল 17টা। আৰু তোমালোকৰ পোষ্টটো ৰিলিজ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী। তোমালোকৰ IIT-TG তোমালোকৰ এই পোষ্টটো ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে। ইয়াতে যদি আমি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ তেতিয়াহ'লে তোমালোকৰ 17টা পোষ্ট আছে, আৰু তোমালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। জেনেৰেলৰ বাবে আছে 4টা, SCৰ বাবে আছে 1টা, STৰ বাবে আছে 2টা, OBC NCLৰ বাবে আছে 6টা, আৰু EWSৰ বাবে আছে 4টা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ আপ টু 27 ইয়াৰ্ছ, মানে তোমালোকৰ মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 27 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ যোগ্যতা কি কি লাগিব। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব, আৰু তোমালোকৰ ইয়াতে কম্পিউটাৰ নলেজ থাকিব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ, এপ্লিকেশ্যন ফিজ তোমালোকৰ জব ৱাইজ বা কেটেগৰী ৱাইজ তোমালোকৰ বেলেগ বেলেগ থাকিব। তোমালোকৰ জেনেৰেল বা OBCৰ বাবে থাকিব 500, SC ST আৰু উমেন এপ্লিকেণ্ট NPWBD এপ্লিকেণ্ট এক্সপেক্টেড। মানে তোমালোকৰ ইয়াতে কিছু সংখ্যক লোকৰ বাবে বা কিছু কাষ্টৰ বাবে ইয়াতে পেমেন্ট কৰিব নালাগে, আৰু কিছু কাষ্টৰ বাবে পেমেন্ট কৰিব লাগিব। এতিয়া বন্ধু-বান্ধৱীসকল, এইটো তোমালোকে কেনেকৈ আবেদনখন কৰিবা। তোমালোকে যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত ক্লিক কৰি তোমালোকে স্ক্ৰল ডাউন কৰিবা। তাৰপিছত তোমালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তাৰপিছত তোমালোকৰ লগ ইন কৰিবলৈ অপশ্যন আহিব, তোমালোকে লগ ইন কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ বেছিক ডিটেইলছখিনি তোমাৰ থাকিব, বেছিক ডিটেইলছখিনি তোমালোকে ফৰ্ম ফিল আপ কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ ফাইনেল চাবমিট মাৰি দিবা। তাৰপিছত তোমালোকৰ ড্ৰাফ্ট কাটিবলৈ আহিব, এই ড্ৰাফ্টটো তোমালোকে কাটি দিবা। আৰু এইটো ষ্টাৰ্টিং ডেট আৰম্ভ হ'ব 13 ডিচেম্বৰ 2025, আৰু এইটো লাষ্ট ডেট আছে 13 জানুৱাৰী 2026। মানে তোমালোকৰ একমাহ মান সময় থাকিব। এই সময়ৰ ভিতৰত তোমালোকে আবেদনখন কৰি লৈ ল'বা। আৰু তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰিব পাৰা। আমি তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিম বা তোমালোকৰ প্ৰব্লেমবোৰ আমি চলিউশ্যন কৰি দিম। আৰু যদি তুমি আবেদনখন কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে আমাৰ কমেন্টত এটা কমেন্ট কৰিবা, আমি তোমালোকক আবেদনখন কৰি দিম। আৰু যদি তোমাৰ মনত কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তুমি প্ৰশ্ন কৰিব পাৰা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে সোনকালে আবেদনখন কৰি লৈ ল'বা, নহ'লে লাষ্টত যাই ৱেবছাইটখন শ্ল' হৈ যায় আৰু তোমালোকে আবেদনখন কৰিব নোৱাৰা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে ভালকৈ ষ্টাডি কৰিবা, যাতে তোমালোকে ভৱিষ্যতত যাই সফল হ'ব পাৰা।